নমস্কাৰ সতীৰ্থসকল যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ তেখেতৰ নিৰ্বাচন শেষ কৰি যোৰহাটবাসী কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ পাহৰা নাছিল তেখেতে সকলো পৰ্যায়ৰ লোকসকল সকলো ভোটাৰছক কিন্তু তেখেতে কৃতজ্ঞতা জ্ঞাপন কৰি তেখেতৰ মাতৃ দিল্লীত চিকিৎসাধীন হৈ আছিল তালৈ তেখেতৰ মাতৃৰ কাষলৈ গৈছিল আৰু পুনৰ দেখা গৈছে তেখেত উৰা মাৰিছে অসমলৈ আৰু আজিৰ দিনটোত হিলছৰ চহৰত তেখেতৰ উপস্থিতিত এক বিশাল পদযাত্ৰা আৰম্ভ কৰা হয় হিলছৰ কংগ্ৰেছ জিলা কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি গোটেই চহৰখন পদযাত্ৰা কৰে পৰিভ্ৰমণ কৰে এনেদৰে আৰু একেবাৰে কংগ্ৰেছ কৰ্মীসকলে উৎসাহেৰে পূৰ্ণোদ্যমে তেখেতসকলে সহযোগ কৰে গৌৰৱ গগৈক আৰু হিলছৰ চহৰখন মুখৰিত কৰে কংগ্ৰেছ জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰে আৰু উত্তাল কৰি তোলে এক প্ৰকাৰ ক'বলৈ গ'লে হিলছৰ চহৰখনক কঁপাই তুলিছে তেখেতসকলে এই কৰ্মীসকলে কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে ফ্লেগ লৈ গৌৰৱ গগৈ ডাঙৰীয়া আচলতে হিলছৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰৰ হৈ এনেদৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈছে হিলছৰত তেখেতে সংবাদ মাধ্যমৰ আগত বহু কথা কৈছে হিমন্ত বিশ্ব শৰ্মা যি মনত আহে তাকেই কয় আৰু বিজেপি দলটোৱে এতিয়া কেৱল ভেদাভেদৰ ৰাজনীতিহে কৰিবলৈ লৈছে বহু কথাই কৈছে বিস্ফোৰক মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত এতিয়া আহক তেখেতৰ মন্তব্যবোৰ আমি শুনো যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব সূৰ্যকান্ত চৰকাৰ এজন ভাল প্ৰাৰ্থী তেওঁ জিকিলে শিলচৰৰ কথা সদনৰ ভিতৰত ভালকৈ উত্থাপন কৰিব পাৰিব মানুহৰ লগত তেওঁলোকৰ যোগাযোগ ভাল হৈ থাকিব আৰু মানুহৰ বিপদৰ মাজত তেওঁ মানুহৰ মাজত দেখা পাব ভাল মানুহ আৰু শিলচৰ ৰাইজে আজি তেখেতক ভোট দি জয়যুক্ত কৰিব লাগে আজি আসামৰ মুখ্যমন্ত্ৰী শিলচৰ ৰায়ে কৈছে যে পৰিমল শুক্লবৈদ্য 3 লক্ষ ভোটে জয়ী হ'ব এটাৰ বিষয়ে আপুনি কি ক'ব মুখ্যমন্ত্ৰী কথাবোৰ এতিয়া গ্ৰহণযোগ্যতা নাই মুখ্যমন্ত্ৰী এতিয়া ফ্ৰাষ্ট্ৰেশ্যন সোমাই গৈছে আৰু সেইকাৰণে ৰাইজে দেখা পাইছে যে এতিয়া বিজেপি সাম্প্ৰদায়িক কথা বাহিৰে আৰু একো কথা ক'বলৈ তেওঁ ওচৰত নাই জনসমৰ্থন আমাৰ লগত আছে আমি আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ যি ৰাজনীতি তেওঁ কৰিছিল সেই ৰাজনীতি লৈ ব্ৰহ্মপুত্ৰ ভেলী বৰাক ভেলী ৰাইজৰ মাজত আমি কাম কৰিবলৈ বিচাৰোঁ আৰু সেইকাৰণে ৰাইজে এতিয়া আমাৰ প্ৰয়াত তৰুণ গগৈদেৱক মনত পেলাইছে আৰু তেখেতৰ আদৰ্শ লৈ আমি কাম কৰি যাম আচ্ছা আৰু এটা কথা হ'ল মুখ্যমন্ত্ৰী কৈছে যে কংগ্ৰেছৰ যেটো আছে মানে আপোনাৰ ইয়াত ভৰ্তি আছে ইমাৰ্জেঞ্চি ভৰ্তি আছে মুখ্যমন্ত্ৰী আহি শিলচৰলৈকে মন্তব্য কৰিছে এই বিষয়ে আপুনি কি ক'ব আজি কংগ্ৰেছ দলে স্বাধীনতা সংগ্ৰামৰ পৰা বৰ্তমানলৈকে ভাৰতক একগোট কৰি ৰাখিছে ভাৰতৰ প্ৰত্যেক বৰ্গ সমাজৰ প্ৰত্যেক বৰ্গ হিন্দু শিখ মুছলিম খ্ৰীষ্টিয়ান যদি এটা দল আছে যে প্ৰত্যেক হিন্দু ওচৰত যাব পাৰে প্ৰত্যেক শিখ ঘৰত যাব পাৰে প্ৰত্যেক মুছলমান ঘৰত যাব পাৰে খ্ৰীষ্টিয়ান ঘৰত যাব পাৰে এটা দল আছে এয়া হ'ল আমাৰ কংগ্ৰেছ পাৰ্টি দল আৰু বাকী সব দল ভাৰতৰ চুকে কোনো যাব নোৱাৰে দেখা পাইছে বিশাল এটা এই পদযাত্ৰাত কংগ্ৰেছ কৰ্মী সামিল হৈছে এবং গৌৰৱ গগৈ কৈছে যে এইবাৰ ডাঙৰ মানে এবাৰ বৃহৎ আকাৰে জয়লাভ কৰিব শিলচৰ কংগ্ৰেছৰ প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰ নমস্কাৰ